শংকৰদেৱ শিশু নিকেতন নলবাৰীৰ শিশু বাটিকা ক্ষেত্ৰত অনুষ্ঠিত হয় শিশু সন্মিলন 2024। নলবাৰী জিলাত অনুষ্ঠিত হয় শিশু সন্মিলন 2024। এই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে ডাক্তৰ ভূপেশ চন্দ্ৰ শৰ্মাই। বিপণী মুকলি কৰে নিকেতনৰ সভাপতি ভদ্ৰকান্ত দাসে। নিকেতনৰ প্ৰধান আচাৰ্য ভৱেশ গোস্বামীয়ে সঞ্চালনাত অনুষ্ঠিত সন্মিলনখনত সকল শিশু বাটিকা প্ৰমুখ ঋতুমণি কাকতিৰ লগতে ঋতুমণি বৰ্মন, অখিল বৰ্মন, দীপাঞ্জলি দেৱী, পংকজ বুজৰ বৰুৱাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা নিকেতনৰ আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। শংকৰদেৱ শিশু নিকেতনৰ বাকৰিত অনুষ্ঠিত শিশু সন্মিলন 2024 শীৰ্ষক অনুষ্ঠানটিয়ে শিশুসকলৰ উৎকৰ্ষ সাধন কৰাৰ লগতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। নমস্কাৰ। শংকৰদেৱ শিশু নিকেতন নলবাৰীত এইবাৰ প্ৰথমবাৰৰ কাৰণে শিশু বাটিকাৰ আধাৰত শিশু সন্মিলন আৰম্ভ কৰা হৈছে। নলবাৰী সংকুলৰ বিভিন্ন নিকেতনৰ আচাৰ্য প্ৰতিনিধি হিচাপেও আহিছে। ইয়াত শিশুসকলৰ বাৰ্তা শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা প্ৰদৰ্শন কৰাৰ যিটো কৌশল, এই কৌশলটো ইয়াত প্ৰদৰ্শন কৰা হৈছে। লগতে শিশুসকলৰ বিভিন্ন ধৰণৰ গীত, নাট ইত্যাদি ইয়াত পৰিৱেশন কৰি বিপণীৰ ব্যৱস্থা কৰা হৈছে। তেওঁবিলাকে বিভিন্ন বিপণী ইয়াত প্ৰয়োগ কৰিছে আৰু তেনেধৰণে মাতৃসকলে এই ক্ষেত্ৰত অনবদ্য ভূমিকা পালন কৰিছে। অন্য নিকেতনৰ যিসকল আচাৰ্য আহিছে তেখেতসকলে ইয়াৰ পৰা কিছু আদৰ্শ ল'ব পাৰিব আৰু ইয়াৰ পৰা গৈ তেখেতসকলৰ নিজৰ নিকেতনত এই শিশু মেলা বা শিশু সন্মিলন পাতিবৰ কাৰণে সমৰ্থ হ'ব। আমি ভাবোঁ যে শিশু বাটিকা আমাৰ অংকুৰ, মুকুল আৰু প্ৰভাত শ্ৰেণীৰ কাৰণে শিশু শিক্ষা ব্যৱস্থাৰ অন্যতম নিদৰ্শন হ'ব আৰু এই প্ৰচেষ্টাই, এই পদক্ষেপে আমাৰ পৰৱৰ্তী সময়তো বিদ্যাভাৰতীৰ নিকেতনক অনন্য ৰূপ দিব বুলি মই গভীৰ প্ৰত্যাশী। আৰু এটা আছে কতে জ্বালা হ'ব। নলবাৰীৰ পৰা ৰিংকু ৰায়চৌধুৰীৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।